আমাৰ যেহেতু এতিয়ালৈকে একো ডিসাইড হোৱা নাই ওয়াৰ্ল্ড চ্যাম্পিয়নশিপ থকাৰ কথা আছে বাট এতিয়ালৈকে একো কনফাৰ্ম হোৱা নাই কাৰণ আমাৰ যোনটো অলিম্পিকৰ যোনটো মানে এছ'চিয়েশ্যন হয় সেইটোক লৈ অকণমান ইণ্টাৰনেশ্যনেল এৰিত অলপ প্ৰব্লেম চলি আছে যেতিয়া এইটো ঠিক হৈ যাব মই ভাবোঁ যোনটো ইণ্টাৰনেশ্যনেল শ্বেডিউলটো ওলাই যাব নেশ্যনেল শ্বেডিউলটো এতিয়া বৰ্তমান ওলাই আছে জানুৱাৰীৰ পৰা হোৱাৰ চান্স আছে তো ফাৰ্ষ্ট কম্পিটিশ্যনটো ৱৰ্ল্ড চেম্পিয়নশ্বিপে হ'ব লাগে বাট এতিয়ালৈকে শ্বেডিউল ওলোৱা নাই চ' এতিয়া একো ক'ব পৰা নাই যিহেতু বহুত এইবাৰ অকল অলিম্পিকেই নহয় মোৰ আগত বহুতখিনি মই মানে কাম লৈ লৈছোঁ যিহেতু অলিম্পিকৰ কাৰণে এতিয়া মোৰ হাতত 4টা বছৰ আছে আৰু এই টাইমখিনিক মই কিদৰে মেনেজ কৰিব পাৰোঁ সেইটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ব কাৰণ লাষ্ট অলিম্পিকৰ পৰা মই যিখিনি শিকিলোঁ কাৰণ লাষ্ট অলিম্পিক মই টকিঅ' শেষ নহওঁতেই মোৰ এটাই লক্ষ্য আছিলে যাতে পেৰিছত গৈ মোৰ অলিম্পিকত গ'ল্ড মেডেল অনা বাট তাৰ পৰা বহুত বস্তু শিকিব পালোঁ আৰু কিছুমান ষ্টেপ মোৰ ভুল হ'ল আৰু সেই ভুলখিনিয়ে মোক বহুত বেছি শিকালে চ' এইবাৰ যিখিনি মোৰ টাইম আছে এই 4 বছৰ পিৰিয়ডটো মই যে কেনেদৰে মেনেজ কৰিব লাগিব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব মোৰ কাৰণে ষ্টেপ বাই ষ্টেপ যাব লাগিব আৰু ইয়াৰ লগতে মোৰ চেষ্টা থাকিব যে আমাৰ অসমৰ পৰা কিদৰে ল'ৰা ছোৱালী উলিয়াব পাৰোঁ কাৰণ মই যেতিয়াই দেখা পাওঁ কোনোবা এটা চেণ্টাৰত যাওঁ বা কোনোবা এটা কম্পিটিশ্যনত যেতিয়া যাওঁ ল'ৰা ছোৱালী বহুত বেছি এক্সাইটেড হয় মটিভেট হয় চ' মোৰ এইটোও কাম থাকিব যে মোৰ ভাবোঁ নিজৰ এটা মোৰ ৰেছপঞ্চিবিলিটি হয় যে মই নিজৰ অসমখনক আগবঢ়াই নিবৰ কাৰণে চ' মই চেষ্টা কৰিম যাতে এই 2 বছৰটো মই অকল নিজৰ ওপৰতে ফ'কাছ নকৰি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ ওপৰতো ফ'কাছ কৰোঁ এতিয়াতো মই গুৱাহাটীতে আছোঁ আৰু মই নিজে প্ৰাইভেটলি নিজে ট্ৰেইনিং কৰি আছোঁ বহুত বেছি হাই লেভেলৰ ট্ৰেইনিং হোৱা নাই কাৰণ য'ত ত'ত যাই থাকিব লগা হৈছে কিছুমান ইভেণ্টো এটেণ্ড কৰিছোঁ কাৰণ মই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ বক্সিং বহুত কমেই মই ইভেণ্ট এটেণ্ড কৰোঁ বা মানুহৰ আগত আহোঁ চ' এবাৰ ট্ৰাই কৰিছোঁ অলপ মানুহৰ লগত অহাও আৰু ল'ৰা ছোৱালীক টাইম দিয়াও ট্ৰাই কৰিছোঁ আৰু নিজৰ ট্ৰেইনিংটোতো নিশ্চয় চলাই যাব লাগিবই ফিটনেছটোতো ৰাখিব লাগিব নহ'লে এনেকুৱা যাতে নহয় যাতে এটা কম্পিটিশ্যনত গৈ একেবাৰে হাৰি অহাটো চ' নিজৰ ফিজিকেল ফিটনেছটো ৰাখিছোঁ বাট হাই লেভেলৰ ট্ৰেইনিং এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com